নমস্কাৰ বন্ধুসকল, মই দিব্য গগৈ। যে মই ফ'ৰ্চাছ কনচেপ্টটোত এক্টিভলি কাম কৰি আছোঁ আৰু এই প্ৰজেক্টটোৰ যোগেদি ডেইলি ইনকাম কৰাৰ লগতে প্ৰত্যেক 10 দিনত পেছিভ ইনকাম আৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। ঠিক একেধৰণে এই প্ৰজেক্টটোৰ যোগেদি যিসকল ব্যক্তিয়ে ডেইলি এটা সুন্দৰ ইনকামৰ কৰাৰ লগতে প্ৰত্যেক 10 দিনত যদি পেছিভ ইনকাম ল'ব বিচাৰে, আপোনাৰ বাবে উপযুক্ত এটা আৰ্নিং প্লেটফৰ্ম হৈছে ফ'ৰ্চাছ ফৰ্টন। কিয়নো ইয়াত আপোনালোকে দেখা পাব যে মোৰ আজি দিনটোৰ ইনকাম মই আপোনালোকক লাইভ প্ৰুফ দেখুৱাম। ইয়াত দেখা পাইছে তলত ব্ৰাউজত ক্লিক কৰিছোঁ, মোৰ অলৰেডি $7 জমা আছে। ton.forces.io ইয়াত চাৰ্চ কৰিব লাগে, যিহেতু মোৰ অলৰেডি কানেক্ট আছে। ফৰ্টনত মই ক্লিক কৰি দিছোঁ। আপোনালোকে স্ক্ৰীনত দেখা পাইছে যে মোৰ আজিৰ দিনটোৰ ইনকাম 35 টন। এইটো মই আপোনালোকক লাইভ ক্লেইম কৰি দেখাম, যিহেতু ক্লেইম অপশ্যনত ক্লিক কৰি দিছোঁ। তলত যিটো কনফাৰ্ম চুৱেপ ৰাইট, এইটো ক্লেইম কৰি দিছোঁ। এইটো অলৰেডি ক্লেইম হৈ গৈছে আৰু ফ'ৰ্চাছ ফৰ্টন এইটো যিটো ক্লেইম কৰিছোঁ, যিটো ডলাৰ লাভ কৰিছোঁ, কেৱল এটা দিনত এই প্ৰজেক্টটোত 11,000 টকা আৰ্নিং কৰিবলৈ সক্ষম হৈছোঁ। আৰু এনে এক আৰ্নিং প্লেটফৰ্ম য'ত 1000 টকা নহয় লাখ পৰ্যন্ত এটা দিনত আৰ্নিং কৰিব পাৰে, কোনো সাধু কথা নহয়। এটা ৰিয়েল আৰ্নিং প্ৰজেক্ট হয়, কিয়নো এই ধৰণে ইনকাম কৰাৰ মেইন কাৰণ এটাই আছে। এই প্ৰজেক্টটোত টন কাৰেঞ্চিত ইনকাম হয়, যিটো টনৰ 1 টনৰ ভেলু 300 টকাতকৈ অধিক, আৰু যিসমূহ ইনকাম লগে লগে বেংকলৈ কনভাৰ্ট কৰিব পাৰে। আৰু এনে আৰ্নিং প্লেটফৰ্ম য'ত নেকি কোনো সম্পূৰ্ণৰূপে ছিষ্টেম ছিকিউৰ, কোনো গেম বা কোনো ধৰণৰ ট্ৰেডিং মাইনিং ইত্যাদি প্লেটফৰ্ম নহয়। এনে এটা আৰ্নিং প্ৰজেক্ট যিটো ডিচেণ্ট্ৰেলাইজ হোৱাৰ বাবে আমি এই প্ৰজেক্টটোত লাইফ টাইম ইণ্টাৰনেট থকালৈকে কাম কৰিব পাৰোঁ। আৰু য'ত নেকি প্ৰত্যেক দিনাই এক্টিভ ইনকাম লাভ কৰাৰ উপৰিও প্ৰত্যেক 10 দিনত ইয়াত পেছিভ ইনকাম লাভ কৰিব পাৰে। আপোনালোকে দেখা পাইছে যে মই এই প্ৰজেক্টটোত 2.5 মাহ কমপ্লিট হৈছে। 2 মাহ এক্টিভলি মই কাম কৰিছোঁ। 2 মাহত এই প্ৰজেক্টটোৰ পৰা 3 লাখ টকা প্লাছ আৰ্নিং কৰিবলৈ সক্ষম হৈছোঁ। এটা সঁচাকৈ লাইফ চেঞ্জিং প্ৰজেক্ট। আৰু পেছিভ ইনকাম হিচাপে দেখা পাইছে 202 টন, মানে মিনিমাম $678 ইনকাম কৰিবলৈ, মানে মিনিমাম 65,000 টকা ভাৰতীয় মুদ্ৰাত আৰ্নিং কৰিবলৈ সক্ষম হৈছোঁ, য'ত এক্টিভ ইনকামৰ লগতে প্ৰত্যেক 10 দিনত এই ধৰণে পেছিভ ইনকাম লাভ কৰিব পাৰে। ইয়াৰ ID কোনো বন্ধ কৰিব নোৱাৰে, কাৰণ এইটো কোনো কোম্পানী নহয়, কোনো মালিকৰ দ্বাৰা পৰিচালিত প্ৰজেক্ট নহয়। ডিচেণ্ট্ৰেলাইজ বেছড প্ৰজেক্ট 2020ৰ পৰা ফ'ৰ্চাছ কনচেপ্ট অল অভাৰ ৱৰ্ল্ডত পৰিচালিত হৈ আহিছে আৰু ভৱিষ্যতেও ইণ্টাৰনেট থকালৈকে পৰিচালিত হৈ থাকিব। তো ইয়াত আপোনালোকে যদি ৰেজিষ্টাৰ কৰিব বিচাৰে, মোৰ সৈতে যোগাযোগ কৰিব পাৰে, বা আমাৰ ফ'ৰ্চাছ ফৰ্টন কনচেপ্টৰ লগত যিসকল ব্যক্তিয়ে মনে প্ৰাণে কাম কৰি আছে তেখেতলোকৰ সৈতে ৰেজিষ্টাৰ কৰি সুন্দৰ বেনিফিট ল'ব পাৰে। ইয়াত দেখা পাইছে যে মোৰ কিমান ডলাৰ আছিলে, $7। টোটেল ইয়াত কিমান ডলাৰ হ'ল, 124। এইটো জাষ্ট আজিৰ ইনকাম। কেৱল এটা দিনত যদি আপুনি এই প্ৰজেক্টটোৰ পৰা 5,000, 10,000, 1,000, 2,000 এই ধৰণে আৰ্নিং কৰিব পাৰে।